রাম 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 শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু চৰণ সেৱাৰ গোবিন্দ নজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৱাই ৰাম কৰিতে হৰি জুৱাই ভাগৱত শুকমুখে আখি ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয় অমৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসয় অমৃত নিগদতি সুত শুনিও শোনক যেন কথা ভৈলা পাছে ঐ এতেক বচন বুলিবিয়া সসুতে মৌন হুয়া যেবে আছে রাম জগতকে জিতু কৃষ্ণময় দেখো
ব্ৰহ্মময় মহামুনি ও বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত তাহান মুখত শুনি। হে মোৰ পৰম সেৱাৰ স্থলীৰ বাপুসকল, আইসকল, আউনীআটী শাখা সত্ৰৰ এই কীৰ্তন ঘৰৰ প্ৰাংগণত আজি আপোনাক সবে আমাক আমন্ত্ৰণ কৰি আনি ভাগৱত কথা কোৱাৰ যি সুযোগ প্ৰদান কৰিলে, তাৰ কাৰণে আপোনাক সব সমস্তৰে শ্ৰীচৰণত আমি কৃতজ্ঞতাৰ সেৱা নিবেদন কৰোঁ। বিশেষকৈ শ্ৰীযুত ভুৱন ভূঞাদেৱৰ পৰিয়ালে বিশেষ উদ্যোগ লৈ ভাগৱত পাঠ ব্যাখ্যা আৰু নিশালৈ ভাওনা প্ৰদৰ্শনৰ যি ব্যৱস্থা কৰিছে, ই সঁচাকৈ সেৱাৰ পাত্ৰ, শলাগৰ পাত্ৰ। বাপজনাৰ লগতে সমস্ত পৰিয়ালটিলৈকে আমি কৃতজ্ঞতা সেৱা নিবেদন কৰিলোঁ। প্ৰভুসকল, আইসকল, আপোনাক সকলোৱে জানে যে শ্ৰীমদ ভাগৱত শাস্ত্ৰ ৰসৰ আলয়, মানে কেৱল ৰস আৰু ৰস, বেলেগ নাই ইয়াত। গতিকে এনেকুৱা এভাগ ৰসযুক্ত শাস্ত্ৰ, বৰিষ্ঠম সৰ্বশাস্ত্ৰাণাম, সকলো শাস্ত্ৰৰ ভিতৰতেই শ্ৰেষ্ঠ শাস্ত্ৰ হিচাপে বিবেচিত হোৱা এভাগ শাস্ত্ৰৰ সন্মুখত যেতিয়া এগৰাকী ব্যক্তি সেই শাস্ত্ৰ পাঠ কৰিবলৈ বা ব্যাখ্যা কৰিবলৈ আসন লয়, তেতিয়া তেওঁৰ পৰিচয় একেবাৰে ক্ষুদ্ৰ হৈ যায়। তেওঁৰ আৰু কোনো পৰিচয় নাথাকে, তেওঁ দাসৰো দাস হৈ যায়। এতিয়া একমাত্ৰ পৰিচয় প্ৰদান কৰিব লাগে আমি ভাগৱতৰহে। ভাগৱতৰ তত্ত্বৰ পৰিচয় কৰাব লাগে, ভগৱন্ত পুৰুষৰ লীলাসমূহ পৰিচয় কৰাব লাগে। গতিকে যদিও আমাক কোৱা হৈছে যে আপুনি আপোনাৰ পৰিচয় ভাগ দিব, আপোনাক সবে আমাক জানে আৰু সেইকাৰণে আমন্ত্ৰণ কৰিছে, গতিকে বিশেষ পৰিচয়ৰ কিবা প্ৰয়োজন আছে বুলি ভবা নাই। তথাপিও কৈছে যেতিয়া, আমি হ'লোঁ দাসৰো দাস, আমাৰ ৰিজু পাঠক, আমাৰ নাম শ্ৰী শ্ৰী উত্তৰ বেদনাথ শংকৰদেৱ সত্ৰৰ আমি সত্ৰাধিকাৰ। বিটিএডিত আমাৰ সত্ৰ উপস্থিত হৈ আছে। শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ আটাৰ দ্বাৰা প্ৰতিষ্ঠিত এই সত্ৰৰ আমি অধিকাৰ। ইমানখিনিয়ে আমাৰ পৰিচয়, ইয়াতকৈ আৰু বেলেগ পৰিচয় নাই। এতিয়া মূল কথা হৈছে যে ভাগৱতৰ প্ৰাৰম্ভণিতে কৈছে, নিগম কল্পতৰুৰ গলিতম ফলম শুক মুখাদ্ৰৱ সংযুক্তম পিবত ভাগৱতম ৰসমালয়ম মুহুৰুহু ৰুচিকা ভুবি ভাবুকাহা। সমস্ত নিগম শাস্ত্ৰসমূহৰ ভিতৰত কল্পতৰু সদৃশ শ্ৰীমদ ভাগৱত শাস্ত্ৰ, আৰু এই কল্পতৰু সদৃশ শ্ৰীমদ ভাগৱত শাস্ত্ৰ কি বুলি কৈছে? এই ফল, ভাগৱত ফল, শুক মুখে যেতিয়া নিগৰিত হ'ল, তেতিয়া ই পৰম ৰসযুক্ত আৰু সোৱাদযুক্ত হ'ল। মানে প্ৰভুসকল, শুক শব্দটোৰ অৰ্থ সংস্কৃতত ভাটৌ চৰাই। ভাটৌ চৰাইক সংস্কৃতত শুক বুলি কয়, শুক। ভাটৌ চৰাই যিটো ফলত মুখ দিয়ে, আপুনি নিশ্চিতকৈ জানিব যে সেই ফলটো অত্যন্ত ৰসাল, মিঠা আৰু সোৱাদযুক্ত। গতিকে শ্ৰীমদ ভাগৱত শাস্ত্ৰত শুকদেৱ মহামুনিয়ে মুখ দিছে, মানে ই অত্যন্ত ৰসাল, স্বাদিষ্ট
আৰু উত্তম বৰিষ্ঠ শাস্ত্ৰ। সেইকাৰণে শুকদেৱৰ শ্ৰীমুখে যেতিয়া ভাগৱত কথা নিগৰিত হ'ল, ভাগৱত মহাফলক শুক মুখ অমৃত দ্ৰৱ সংযুক্তম, শুক মুখত অমৃত সংযোজিত হৈ যেতিয়া ভাগৱত কথা পৃথিৱীলৈ আহিলে, ই সঁচাকৈ ৰসময় হ'ল আৰু স্বাদিষ্ট হ'ল। সেইকাৰণে কৈছে যে এই ৰসৰ আলয়, ৰসযুক্ত ভাগৱত শাস্ত্ৰ বাৰে বাৰে মহু ৰুহু ৰচিকা, ৰসৰ প্ৰতি যিসকল সচেষ্ট লোক আছে, ৰসত চতুৰ লোকসকলে বাৰে বাৰে এই শাস্ত্ৰ শ্ৰৱণ কৰি থাকে, কৰিব লাগে। মহামহাৰাজ পৰীক্ষিত, তেওঁৰ জীৱনৰ আটাইতকৈ সৌভাগ্য হ'ল এইটোৱেই যে তেওঁৰ জীৱনত এগৰাকী সামৰ্থ্যশালী গুৰু মহামুনি শুকদেৱ আহি উপস্থিত হ'ল। প্ৰভুসকল, পৃথিৱীত আপোনাৰ জীৱনত সকলো বস্তু প্ৰাপ্তি হ'ব পাৰে, কিন্তু আপোনাৰ জীৱনত এগৰাকী সৎগুৰু প্ৰাপ্তি হোৱাটো বৰ দুৰ্লভ কথা। মনুষ্য জীৱনটোৱে দুৰ্লভ, তাতকৈ দুৰ্লভ হ'ল সাধু সংগ। আৰু সাধু সংগত বহিলে মানুহে সৎগুৰুৰ ঠিকনা প্ৰাপ্তি হয়, সৎগুৰু প্ৰাপ্তি হয়। মহাৰাজ পৰীক্ষিতৰ জীৱনতো শুকদেৱৰ নিচিনা নিৰ্গুণবাদী পুৰুষ এগৰাকী গুৰু হিচাপে যিদিনাখনে প্ৰতিষ্ঠিত হ'ল, পৰীক্ষিতৰ জীৱন সিদিনাখনেই দৰাচলতে ধন্য হৈ গ'ল। মহাৰাজ পৰীক্ষিতে সোধা এটা সাধাৰণ প্ৰশ্ন, ম্ৰিয়মাণস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম, এনে এটা সাধাৰণ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ মহাৰাজ পৰীক্ষিতক প্ৰমুখ্যে সহস্ৰ ঋষিসকলক মহামুনি শুকদেৱে শ্ৰীমদ ভাগৱত কথা বৰ্ণন কৰিলে আৰু ক'লে যে শ্ৰৱণ কীৰ্তন পৰম ধৰ্ম, ভাগৱত কথা শ্ৰৱণ কৰিব লাগে, কীৰ্তন কৰিব লাগে। তেনায়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাৎ শ্ৰৱণাৎ পাঠত দৰ্শনাৎ পাপনাশিনী। ভাগৱত সাক্ষাৎ ভগৱানৰ বাংময় মূৰ্তি, যাক সেৱা কৰিলে, দৰ্শন কৰিলে, শ্ৰৱণ কৰিলে, পাঠ কৰিলে সমস্ত পাপৰ পৰা মুক্ত হ'ব পাৰি। সেইকাৰণে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিবলৈ যাওঁতে খুব সাৱধানে শ্ৰৱণ কৰিব লাগে। ভাগৱত শাস্ত্ৰত এটা শব্দ বাৰে বাৰে মহাপুৰুষে উল্লেখ কৰিলে, শুনা সাৱধানে, সাৱধান চিত্তে শ্ৰৱণ কৰাৰ কথা বাৰে বাৰে নিৰ্দেশনা দিলে। কিহৰ কাৰণে? যদি সাৱধান চিত্তে ভাগৱত কথা নুশুনে বা আপোনাৰ অসাৱধান বশতঃ যদি আপোনাৰ কাষত বহি থকাজনে ভাগৱত কথা শ্ৰৱণৰ পৰা বঞ্চিত হ'বলগীয়া হয়, তেতিয়াহ'লে তাৰ পৰা প্ৰাপ্তি হোৱা যি অপৰাধ, সেই অপৰাধ তেওঁ ভুগিব লাগে। সেইকাৰণে এই অপৰাধৰ পৰা মুক্ত কৰি ৰাখিবৰ কাৰণে স্বচ্ছ মনেৰে সাৱধান চিত্তে ভাগৱত কথা মানুহে শ্ৰৱণ কৰিব লাগে। কোনো বাহিৰৰ কথা পাতিব নালাগে, কোনো বেলেগ কথা কাষৰজনক ক'ব নালাগে। কোনোবাই আহিছে, নিজস্ব আসন গ্ৰহণ কৰিছে, যাবৰ সময়ত আসন এৰি থৈ গুচি যাব। কোনেও কাৰো লগত কোনো ধৰণৰ বিশেষ একো কথা পাতিব নালাগে। আমাৰ অসমত এই বাতাবৰণ নিৰ্মাণ হ'বলৈ আৰু সময় লাগিব এনেকুৱা যেন লাগে। আজিও নিৰৱধি শান্ত চিত্তে ভাগৱত শ্ৰৱণ কৰাৰ পৰিৱেশ যেতিয়ালৈকে নিৰ্মাণ নহ'ব, তেতিয়াহ'লে ভাগৱতে সমাজত ক্ৰীড়াশীল হৈ নুঠিব। মহাৰাজ পৰীক্ষিতৰ লগতে একেলগে সহস্ৰ ঋষি একেলগে ভাগৱত শুনিছিলে। কিমান ঋষি আছিলে তাত? ৮৮,০০০। ৮৮,০০০ ঋষিয়ে ভাগৱত শ্ৰৱণ কৰিলে।
কিন্তু মুক্ত হ'ল কেৱল পৰীক্ষিত, বাকীবোৰ একেই ভাগৱত একেজনা গুৰুৱে ক'লে, শুনোতেও একেলগে শুনিলে, কিন্তু মুক্তি হ'ল মাত্ৰ পৰীক্ষিতৰ, বাকীবিলাকৰ নহ'ল। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া বিষয়। সেইকাৰণে ইয়াতে কৈছে, খুব ধুনীয়া শব্দ কৈছে যে এতেক বচন বুলি ব্যাসসুত মৌন হৈয়া যাবে আছে। কোনখিনি কথা কৈ তেওঁ মৌন হৈ গ'ল? প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজত মহামুনীন্দ্ৰ মহন্তে, প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে যি ভাগৱত কথা ক'লে, কৈ এটা শেষত এটা বাক্য কৈ পেলাই গুৰুদেৱ খুব মৌন হৈ গ'ল। বাক্যভাগ কি আছিলে? যে হে ৰাজন পৰীক্ষিত, তুমি মই কোৱা ভাগৱতখিনি যদি বুজি পোৱা নাই, তেতিয়াহ'লে মই আকৌ 12 স্কন্ধ তোমাক ক'বলৈ সাজু আছোঁ। তুমি এতিয়া কোৱা, তুমি বুজি পালা নে নাই? এইখিনি কথা কৈ পৰীক্ষিতৰ সন্মুখত গুৰুদেৱ খুব মৌন হয়। মন কৰিবলগীয়া বিষয় যে পৰীক্ষিতে এতিয়া কি বুলি ইয়াৰ উত্তৰ দিব। বুজি পালোঁ বুলি ক'লেও অহংকাৰ হ'ব, বুজি নাপাওঁ বুলি ক'লেও পৰীক্ষিতৰ সময় নাই শুনিবলৈ, 7 দিন শেষেই হ'ল। কি ক'ব এতিয়া? ৰাম শৰীৰ মনৰ মল দূৰ ভৈলা, গুচিল মোহয়ান ধাৰ, পৰম ঈশ্বৰ প্ৰকাশ ভৈলন্ত, হিয়া তয়া ৰাজা 7 দিন ভাগৱত শ্ৰৱণ কৰাৰ অন্তত মহাৰাজ পৰীক্ষিতৰ জীৱনত ভাগৱতৰ কেইটামান ক্ৰীড়া হৈছে, মনত ৰাখিব এইকেইটা। আৰু এই ক্ৰীড়াকেইটা কেৱল যে পৰীক্ষিতৰ জীৱনত সংগতি দিছে এনে নহয়, ভাগৱত শ্ৰৱণ কৰিলে এই ক্ৰীড়াসমূহ আপোনাৰ শৰীৰতো হ'ব লাগে। যদি হোৱা নাই, তেতিয়াহ'লে জানিব যে ইমান দিনে আপুনি শুনি অহা ভাগৱতৰ কোনো ধৰণৰ ক্ৰীড়া আপোনাৰ শৰীৰত হোৱাই নাই। 1, শৰীৰৰ মল দূৰ হৈ গ'ল, মনৰ মল দূৰ হৈ গ'ল, মোহ অজ্ঞান আন্ধাৰৰ পৰা মহাৰাজ পৰীক্ষিত মুক্ত হৈ গ'ল। আৰু 4ৰ্থ নম্বৰত কি হৈছে? ৰজাৰ হিয়াত আহি সাক্ষাৎ ভগৱান বিদ্যমান। শৰীৰ মনৰ মল দূৰ ভৈলা, গুচিল মোহ আন্ধাৰ, মোহময় আন্ধাৰ জগতৰ পৰা তেওঁ পোহৰৰ জগতলৈকে গতি কৰিলে। আমি সদায় প্ৰাৰ্থনা কৰোঁ গুৰুৰ প্ৰতি, ওম असतु मा सद्गमय तमसो मा ज्योतिर्गमय मृत्युर्माम अमृतं गमय ओम शांति शांति शांति। हे प्रभु, हे मोर गुरुदेव भगवान, तुमी मोक असतर পৰা সতলৈ লৈ যোৱা। असत माने मिसा, सत माने जगतर श्रेष्ठ सत्य। মোক এই মিছা জগতখনৰ পৰা শ্ৰেষ্ঠ সত্য বস্তুলৈকে তুমি মোক লৈ যোৱা। असतो मा सद्गमय तमसो मा ज्योतिर्गमय, মোক এন্ধাৰৰ পৰা পোহৰলৈ লৈ যোৱা। আৰু মোক মৃত্যু তত্ত্বৰ পৰা অমৃত তত্ত্বলৈকে লৈ যোৱা। বাস, এয়া প্ৰাৰ্থনা। আৰু এই প্ৰাৰ্থনাক যিসকল গুৰুৱে স্বীকাৰ কৰিব পাৰে, শব্দটো মনত ৰাখিব, আপোনাৰ পৰা অহা এই প্ৰাৰ্থনাক যিসকল গুৰুৱে স্বীকাৰ কৰিব পাৰে, ঠিক আছে তোমাৰ প্ৰাৰ্থনাক মই স্বীকাৰ কৰিছোঁ, তেওঁ সৎগুৰু।
আৰু সুখদেও তেনেকুৱা এগৰাকী বৰিষ্ঠ সৎগুৰু ভগৱান আছিল কাৰণে মহাৰাজ পৰীক্ষিতৰ জীৱনত এই ক্ৰীড়াসমূহ তেওঁৰ দ্বাৰা শ্ৰীমুখে ওলোৱা ভাগৱত শ্ৰৱণৰ অন্তত পৰীক্ষিতৰ জীৱনত এইবিলাক সম্পাদিত হৈছে। সেইকাৰণে কৈছে অপবিত্ৰ বা সৰ্বাৱস্থাম গতোপি বা যে স্মৰেত পুণ্ডৰীকাক্ষম বাহ্য অভ্যন্তৰীম সুশীৰ ভৱেত। তেওঁ অপবিত্ৰই হওক বা পবিত্ৰই হওক, যদি তেওঁ অন্তঃকৰণে ভিতৰৰ পৰাই ভগৱন্তক স্মৰণ কৰিব জানিছে তেতিয়াহ'লে তেওঁ শুদ্ধি হ'ব। মহাপুৰুষ মাধৱদেৱে লিখিছে অপবিত্ৰ যিটো আতি পবিত্ৰ হৈ বা যদি সমস্ত অৱস্থা আছে পায়া, কমল লোচন যিটো সোমৰে তাৰেহে শুদ্ধি বাহিৰে ভিতৰে হৈ কায়া। যিজনে কমল লোচন ভগৱানক স্মৰণ কৰিলে তেওঁৰ বাহিৰে ভিতৰে শুদ্ধি হ'ব। প্ৰভু অকল বাহিৰটো শুদ্ধ কৰিব পৰাৰ ব্যৱস্থা আজিৰ তাৰিখত অনেক আছে, কিন্তু ভিতৰটো কেনেকৈ শুদ্ধ কৰিব আপুনি? বাহিৰৰ চাফা কৰিবলৈ অনেক ব্যৱস্থা আছে। মানুহে যদি কৈ দিয়ে যে এইটো অপৰাধৰ কাৰণে আপুনি আমাৰ ৰাইজক এটা খানা খুৱাই দিলে, বাছ আপুনি অপৰাধৰ পৰা মুক্ত। ৰাইজে দোকচি খানা খালে, খানা খোৱাৰ লগে লগে তেওঁৰ জীৱনত সংঘটিত হোৱা সেই অপৰাধৰ পৰা মুক্ত হ'ল জানো? তেওঁৰ জীৱনত কৰা সেই অপৰাধৰ পৰা মুক্ত হোৱাৰ একমাত্ৰ উপায়টো হ'ল তেওঁ অনুশোচনা কৰিব লাগিব। অনুশোচনাৰ অগণিত নিজক দগ্ধ কৰিব লাগিব যে সঁচাকৈ মোৰ দ্বাৰা এইটো এটা বেয়া কৰ্ম সাধিত হ'ল। সিদিনাখন তেওঁৰ সেই দ্বন্দ্বৰ পৰা মুক্ত হ'ব। মহাৰাজ পৰীক্ষিতৰ জীৱনতো সেই দ্বন্দ্বটো আছিল যে তেওঁ এগৰাকী ব্ৰাহ্মণ পুৰুষ, তাতে আৰু সাধনাত সমাধিত থকা এগৰাকী ব্ৰহ্মজ্ঞ ঋষিৰ ডিঙিত তেওঁ মৰা সাপ এডাল মালা হিচাপে মেৰাই দিছিলে। আৰু এই কথাটো তেওঁ যিদিনাখন জানিছিলে যে তেওঁৰ দ্বাৰা কৃত এনে অপকৰ্মৰ ফলস্বৰূপে সেই সিদ্ধ পুৰুষগৰাকীৰ পুত্ৰ শৃংগীয়ে তেওঁ অভিশাপ দিলে যে তেওঁ 7 দিনৰ ভিতৰত তক্ষকে তেওঁ দংশন কৰিব। মহাৰাজ পৰীক্ষিত এনেকুৱা এটা বাৰ্তা শুনি পেলাই ব্যথিত হ'ব লাগিছিল, হাই মোৰ কি হ'ব এতিয়া, মইতো মৰিব লাগিব 7 দিনৰ ভিতৰত। কিন্তু মহাৰাজ পৰীক্ষিতে তেওঁৰ জীৱনত তেওঁ প্ৰাপ্ত হোৱা এই অভিশাপৰ কাৰণে কিঞ্চিত মানুহ তেওঁ বিচলিত হৈ যোৱা দেখা নগ'ল, ব্যথিত হৈ যোৱা দেখা নগ'ল, দুখী হোৱা দেখা নগ'ল। বৰং মহাৰাজ পৰীক্ষিতে জীৱনত সিদ্ধান্ত ল'লে যে মোৰ জীৱনৰ অপৰাধৰ পৰা মুক্ত কৰিলে মোক অভিশাপ প্ৰদান কৰি, যে মোৰ নিচিনা এগৰাকী ব্যক্তিৰ হস্তপদ্মে এনে অপকৰ্ম সাধন হ'ল, এগৰাকী ব্ৰহ্মজ্ঞ ঋষিক মৰা সাপ প্ৰদান কৰিলোঁ, গতিকে তাৰ বিনিময়ত মোক যি অভিশাপ দিলে মোৰ জীৱন ধন্য হৈ গ'ল। এইকাৰণেই ধন্য হ'ল যে তেওঁৰ জীৱনৰ যি সময়সীমা নিৰ্ধাৰণ কৰিলে যে 7 দিনৰ ভিতৰত, কাৰণ আমিবিলাকেতো কোনেও নাজানো আমাৰ অন্ত কেতিয়া। ভাগৱতত লিখিছে অন্তকালে মোৰ নাম লয় ভাগ্যৱন্ত, তাহাৰো মহিমা কহি কোনে পাৱে অন্ত। গতিকে অন্তকালত যদি আপুনি কৃষ্ণ নাম লৈ এই জীৱন সমাপ্তি কৰিব পাৰে তেতিয়াহ'লে আপোনাতকৈ ভাগ্যৱান কোনো নাই। কোন হ'ব পাৰে আপোনাৰ দৰে ভাগ্যৱান? কিন্তু সমস্যা এইটোৱেই যে সেই তাৰিখটো মই নাজানো যে মোৰ জীৱনৰ অন্ত কোন তাৰিখত, নহ'লেতো মই সেই দিনটোলৈ ৰৈ থাকিলোহেঁতেন, বাট চাই থাকিলোহেঁতেন। যিহেতু নাজানো সেইকাৰণে গুৰুজনে আজ্ঞা কৰিলে যে অহৰ্নিশে নিৰন্তৰে বোলে ৰাম ৰাম, প্ৰতিটো শ্বাস প্ৰশ্বাসত আপুনি ঈশ্বৰৰ নাম লৈ থাকক। যিটো নিশ্বাসতে আপোনাৰ জীৱন অৱসান ঘটিব সিদিনাখনে আপোনাৰ জীৱন ধন্য হৈ যাব। গতিকে মহাৰাজ পৰীক্ষিতক যেতিয়া 7 দিন 7 ৰাতি শুকদেৱে ভাগৱত কথা প্ৰদান কৰিলে, তাৰপিছত মহাৰাজ পৰীক্ষিতৰ জীৱনত এইকেইটা ক্ৰীড়া হ'ল। শৰীৰ মনৰ মল দূৰ হৈ গ'ল, মোহ এন্ধাৰৰ পৰা তেওঁ মুক্ত হৈ গ'ল। কোনো বস্তুৱে তেওঁক আৰু মোহিত কৰিব নোৱাৰা হ'ল। মোৰ ৰাজ্য, মোৰ ধন, মোৰ ঐশ্বৰ্য, মোৰ শক্তি, মোৰ সামৰ্থ্য, মোৰ পুত্ৰ, মোৰ পৰিবাৰ, এই সকলো বস্তুৰ প্ৰতি মোহ বিচ্ছিন্ন হৈ গ'ল, যে যোনে যি হয় হ'ব আৰু।
পুত্ৰ জন্মে যে তেওঁ ৰাজভাৰ গোটাই দিলে, সকলো ৰাজকীয় অলংকাৰ খহুৱাই থৈ বাকলি বসন পিন্ধি সন্যাসীৰ নিচিনা গংগাৰ তীৰত তেওঁ বহি দিলে আৰু ভাগৱত কথা তেওঁ শ্ৰৱণ কৰিলে। এতিয়া আৰু কোনো ধৰণৰ পৃথিৱীৰ মায়া মোহে পৰীক্ষিতক আৰু আমনি কৰিব পৰা নাই, বিচলিত কৰিব নোৱাৰে। স্থিৰ আৰু স্থিতপ্ৰজ্ঞ অৱস্থালৈ পৰীক্ষিত উত্তীৰ্ণ হ'ল। হে ৰাম দ্ৰৱ ভৈলা চিত্ত তনু ৰমাঞ্চিত জুৰে নয়নৰ নীৰ ঐ আনন্দে মগন ভৈলা কৌতুকখন কৰিলন্ত চিত্ত চিত্তক স্থিৰ কৰিব পৰাটো ইমান সহজ কথা নহয়। প্ৰভুকল হোৱা হ'লেতো চব স্থিতপ্ৰজ্ঞ হ'লহেঁতেন। আটাইতকৈ চঞ্চল বস্তুটোৰ নামেই হ'ল মন। বায়ুৰ যি বেগ তাতকৈও মন বেগৱন্ত, শব্দৰ যি গতিবেগ তাতকৈও মন বেগৱন্ত, পোহৰৰ যি গতিবেগ তাতকৈও মন বেগৱন্ত। ইমান প্ৰচণ্ড বেগৱন্ত মনক নিয়ন্ত্ৰিত কৰাটো ইমান সহজ সাধ্য নহয়। কিন্তু আজি দেখা গ'ল যে ভাগৱত কথা শ্ৰৱণে মহাৰাজ পৰীক্ষিতৰ এই বেগৱন্ত মনকো নিয়ন্ত্ৰিত কৰি তেওঁক চিত্তলৈ ৰূপান্তৰিত কৰি চিত্তক স্থিৰ কৰি পেলালে, স্থিতপ্ৰজ্ঞ কৰি পেলালে। কিহৰ কাৰণে? এটা বিশেষ প্ৰতিক্ৰিয়া তেওঁৰ জীৱনত সংঘটিত হ'ল। এটা হ'ল দ্ৰৱ ভৈলা চিত্ত তনু ৰোমাঞ্চিত জৰে নয়নৰ নীৰ। তেওঁৰ চিত্ত দ্ৰৱ হৈ গ'ল। ক'ত? কোনবিলাক বস্তু দ্ৰৱীভূত হয়? যিবিলাক বস্তু বিগলিত হ'ব পাৰে, বিগলিত হ'ব পৰাৰ শক্তি থকা বস্তুসকল দ্ৰৱীভূত হয়। যেনে চেনি যদি পানীত দিয়া হয়, সি চেনিৰ লগত পানী এনেকৈ বিলীন হৈ যায়, সি চেনি পানীৰ দ্ৰৱলৈ ৰূপান্তৰিত হৈ যায়। খাবলৈ তেতিয়া পানীখন মিঠা লাগিব। আৰু নিমখ যদি দিয়া হয়, সিও এনেকৈ বিগলিত হৈ যায়, সি নিমখ পানীৰ দ্ৰৱ হৈ যাব, খালে নিমখীয়া সোৱাদ পাব পানীখিনি। কিন্তু এচামুচ বালি পানী এগিলাচত মিলাই যদি গোটেই জীৱন আপুনি তাক ঘোটালি থাকে, তথাপিও বালি বা পাষাণৰ টুকুৰাকেইটা পানীত কেতিয়াও বিগলিত হৈ নাযায়। কেলে? যে সি পাষাণৰ টুকুৰা, তাৰ বিগলিত হোৱাৰ চৰিত্ৰ নাই। আমাৰো চিত্তবিলাক যদি পাষাণ হয়, হৃদয়বিলাক যদি পাষাণ হৃদয় হয়, তেতিয়াহ'লে ভক্তিৰ দ্ৰৱত ই কেতিয়াবা দ্ৰৱীভূত হ'ব জানো? হ'ব জানো? কেতিয়াও নহয়। কিন্তু আপোনাৰ হৃদয়খন যদি বিগলিত কৰোণাৰে ভৰপূৰ হয় আৰু সেইখন হৃদয়ত যদি আপুনি ভক্তি কাৰ্য সাধন কৰিবলৈ আৰম্ভ কৰে, তে ভক্তিৰ দ্ৰৱত আপোনাৰ হৃদয় বিগলিত হৈ দ্ৰৱীভূত হ'ব, যিটো পৰীক্ষিতৰ জীৱনত সংঘটিত হৈছিল। আৰু তাৰ চৰিত্ৰ কেনেকৈ দেখা যায় যে ভক্তিযুক্ত যেতিয়া এজন ব্যক্তি হৈ পৰে, ভগৱানৰ লগত যেতিয়া তেওঁৰ সম্বন্ধ হৈ পৰে, ভক্তিৰ দ্বাৰা তেওঁ যেতিয়া প্ৰভাৱিত হৈ যায়, ভগৱানৰ কৃপাৰ দ্বাৰা তেওঁ যেতিয়া কৃপাযুক্ত হৈ যায়, তেতিয়াহ'লে নিজে নিজে অশ্ৰু নিগৰে, আনন্দৰ অশ্ৰু বৈ পৰে। ভক্তি ৰাজ্যৰ এইটো ডাঙৰ কথা। এজন ব্যক্তি যেতিয়া প্ৰাৰ্থনা গাই পেলাই ভগৱানৰ ওচৰত কান্দি দিব পাৰিছে, জানিব যে তেওঁৰ হৃদয় বিগলিত হৈছে, যিটো মহাৰাজ পৰীক্ষিতৰ জীৱনত সংঘটিত হ'ল। আৰু আনন্দত মন বিলীন হৈ গ'ল। আনন্দত মন বিলীন হোৱাটো বহুত ডাঙৰ কথা। আমাৰ মনবিলাক কেতিয়াবা কেতিয়াবা তেনেকুৱা
সুখত বিলীন হয়, সেইবিলাক সুখহে, আনন্দ নহয়। আনন্দ বেলেগ বস্তু, সুখ বেলেগ বস্তু। সুখ হ'ল ইন্দ্ৰিয়ৰ দ্বাৰা আজ্ঞাপৰ হৈ যিবিলাক আৰাম শৰীৰে লাভ কৰে তাক সুখ বোলে। কিন্তু আনন্দৰ লগত ইন্দ্ৰিয়ৰ সম্বন্ধ নাই, আনন্দৰ লগত আত্মাৰ সম্বন্ধ। সেইকাৰণে ভগৱানৰ আত্মানন্দ বুলি কৈছে ভগৱানক, অৰ্থাৎ আত্মাৰ আনন্দই ভগৱান। যিবিলাক গোপীসকলৰ প্ৰাপ্তি হৈছিল জীৱনত, হনুমন্তৰ প্ৰাপ্তি হৈছিল জীৱনত, বিভীষণৰ জীৱনত প্ৰাপ্তি হৈছিল, উদ্ধৱৰ জীৱনত প্ৰাপ্তি হৈছিল, বিদুৰৰ জীৱনত প্ৰাপ্তি হৈছিল, মৈত্ৰেয়ৰ জীৱনত প্ৰাপ্তি হৈছিল, পৰীক্ষিতৰ জীৱনত প্ৰাপ্তি হৈছিল, প্ৰহ্লাদৰ জীৱনত প্ৰাপ্তি হৈছিল। প্ৰভুসকল, প্ৰহ্লাদে যেতিয়া ভগৱান নৰসিংহৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিছিল, কিহৰ কাৰণে? যে যেতিয়া তেওঁৰ পিতৃ হিৰণ্যকশিপুৱে প্ৰহ্লাদক ক'লে যে তোমাৰ ভগৱান ক'ত থাকে, তুমি যে ভগৱানৰ কথা কৈ আছা, তেওঁ উত্তৰ দিছিল যে পৃথিৱীৰ প্ৰতিটো ধূলিকণিকা, কণ কণ, সৰ্বত্ৰ হৰি সৰ্বত্ৰ বিদ্যমান, হৰি সকলোতে বিদ্যমান। বোলে এই স্ফটিকৰ স্তম্ভটোত ইয়াতো আছে ঈশ্বৰ। ঠিক আছে, তোৰ ঈশ্বৰ ক'ত আছে মই চাওঁ বুলি প্ৰচণ্ড গদাৰ প্ৰহাৰে স্ফটিকৰ স্তম্ভ টুকুৰা টুকুৰি কৰি দিলে আৰু ভক্তৰ বাক্যক সত্য প্ৰতিপন্ন কৰিবৰ অৰ্থে ভগৱান শ্ৰীনাৰায়ণ সাক্ষাৎ নৃসিংহ ৰূপে সেই স্ফটিকৰ স্তম্ভৰ পৰাই ব্যক্ত হৈ গ'ল। প্ৰভুসকল, পৃথিৱীত আটাইতকৈ নৃসিংহ মুৰাৰী ভগৱানৰ পূজা কৰাটো জটিল। ইমান ক্ৰোধী এবাৰ ৰাৱণে, লংকাপতি ৰাৱণে হৰিবৰ্ষ বুলি এখন দেশলৈ গ'ল পুষ্পক ৰথেৰে। গৈ দেখিলে যে তাত দিব্য মন্দিৰ এভাগ আছে আৰু তাত ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি প্ৰতিষ্ঠিত হৈ আছে। অত্যন্ত দিব্য মূৰ্তি, দেখিলে ভাল লাগে। যদিও পৰম ক্ৰোধী, একদম মুখ মেলি আছে, আধা সিংহ আধা মানুহ, সেই দিব্য নৃসিংহ মুৰাৰী ভগৱানৰ মূৰ্তি জাজ্জল্যমান অৱস্থাত থকা দেখি ৰাৱণৰ মনলৈ ভাৱনা আহিল যে ইমান সুদৰ্শন মূৰ্তি, দিব্য মূৰ্তি, এইটো ইয়াত কিয় থাকিব, এইটো লংকাতহে থাকিব লাগে। এই বুলি সেই দিব্য নৃসিংহ ভগৱানৰ মূৰ্তি ৰাৱণে পুষ্পক ৰথত উঠাই ল'লে আৰু লংকালৈকে লৈ আহিলে। এতিয়া সমস্যা হ'ল কি যে য'তেই মূৰ্তিটো থয় ত'তেই জুই লাগে, য'তেই থৈছে ত'তেই জুই লাগে। তেতিয়া ব্ৰহ্মাদেৱক সুধিলে, কি হ'ল ব্ৰহ্মদেৱ, মোৰ এই মূৰ্তিভাগ আনিছিলোঁ, য'তেই থওঁ ত'তেই জুই লাগে যে। ব্ৰহ্মাদেৱে ক'লে যে হে লংকেশ্বৰ, এয়া সাক্ষাৎ ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি, ইয়াক ৰখাটো ইমান সহজ নহয়, গতিকে ইয়াক য'তেই থবা ত'তেই জুই লাগিব। বোলে নহ'লে মই য'ৰ পৰা আনিছোঁ তাতে থৈ আহোঁ, বোলে সেইটোও আকৌ বেয়া হ'ব। তুমি আনিছা যেতিয়া ইয়াৰ বিধিৱত প্ৰতিষ্ঠা আৰু পূজা নিত্য কৰিব লাগিব। এনেও তুমি এই অপকৰ্মটো সাধন কৰিলা কাৰণে এদিন তোমাৰ স্বৰ্ণময়ী লংকা অগ্নিত যাব, এইটোৰ কাৰণেই যাব। বোলে কি কৰা যাব? বোলে দিব্য মন্দিৰ নিৰ্মাণ কৰি ভগৱান নৃসিংহ মুৰাৰীৰ মূৰ্তি ইয়াত বিধিপূৰ্বক প্ৰতিষ্ঠা কৰিব লাগিব আৰু বিশুদ্ধ বৈষ্ণৱৰ দ্বাৰা নিত্য ইয়াক পূজন কৰিব লাগিব, সেৱা কৰিব লাগিব। লংকাত কোন আছে তেনেকুৱা বিশুদ্ধ বৈষ্ণৱ? কোন আছে লংকাত বিশুদ্ধ বৈষ্ণৱ? কোন আছে প্ৰভুসকল? বিভীষণ। বিভীষণ আছে। সেইকাৰণে ৰাৱণে বিভীষণক নিৰ্বাচিত কৰিলে যে আজিৰ পৰা তুমি ইয়াৰ পূজন কৰিবা। নৃসিংহ ভগৱানৰ, নৰসিংহ ভগৱানৰ পূজাৰ সামগ্ৰী কি জানে? শীতল জল আৰু তুলসী পত্ৰ।
সেইটো দি পূজা কৰে। ইমান মানে ক্ৰোধী হৈ থাকে ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে। চৰ্বত আদি প্ৰদান কৰা দেখা যায় ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে। মানে সেই জাজ্জল্যমান মূৰ্তি যেতিয়া নৰসিংহক তেওঁ বধ কৰিলে, ৰাতি নমৰে, দিনত নমৰে, সন্ধিয়া মাৰিছে, ঘৰৰ ভিতৰত নমৰে, বাহিৰত নমৰে, দুৱাৰ মুখত মাৰিছে, মানুহে মাৰিব নোৱাৰে, জন্তুৱে মাৰিব নোৱাৰে, নৰসিংহ ৰূপ লৈছে, অস্ত্ৰে শস্ত্ৰে নমৰে, নখে বিদাৰিছে, আকাশত নমৰে, পাতালত নমৰে, উৰুত বহুৱাই লৈ মাৰিছে। মৃত্যুৰ পিছতো ভক্তক কৰা দুৰ্দশাৰ কথা ভাবি ভগৱান ক্ৰোধান্বিত হৈ চাৰিওফালে গুজৰি গুমৰি ফুৰিবলৈ ধৰা ব্ৰহ্মা প্ৰমুখ্যে দেৱতাসকল ভয়াৰ্ত হৈ গ'ল। বাপৰে, আজি বা কি হয়? এতিয়া হিৰণ্যকশিপুটো বধ হৈ গ'ল, গতিকে হিৰণ্যকশিপু বধ হৈ গ'ল, গতিকে ভগৱান শান্ত হ'ব লাগে। এতিয়া পৃথিৱীত আৰু আহু আকল নাই আৰু। কিন্তু ইয়াৰ পিছতো তেওঁ ক্ৰোধী হৈ থাকিলে, এতিয়া কি কৰা যায়? তৎক্ষণাৎ শ্ৰী লক্ষ্মীক আমন্ত্ৰিত কৰিলে আৰু আই লক্ষ্মীক ক'লে যে হে মা, তুমি তোমাৰ স্বামীক শান্ত কৰোৱা গৈ পেলাই। বোলে ক'ত আছে? বোলে সেয়া। লক্ষ্মী আহিলে, আহি আধাৰ পৰা উভতি দিলে। বোলে বাপৰে, ইমান ভয়ংকৰ মূৰ্তি মই মোৰ স্বামীক কেতিয়াও দেখা নাই। কাৰণ মোৰ স্বামীক মই যি ৰূপত সদায় দেখি থাকোঁ, কি সুন্দৰ মুখমণ্ডল, বিহসিত হাঁহি, পদুম ফুলৰ দৰে হাত ভৰি তলোৱা, কি সুন্দৰ দিব্য ভূষণ পৰিধান কৰি থাকে, মই যাৰ চৰণ সৰ্বদা জান্তিপ কৰি থাকোঁ, সেই ভগৱান আজি এনেকুৱা ৰূপ লৈছে, এইটোতো মই ভাবিবই নোৱাৰোঁ। উভতি আহিলে। কিন্তু প্ৰহ্লাদ, ব্ৰহ্মাই ইয়াৰ কাৰণে নিয়োগ কৰিলে প্ৰহ্লাদক। প্ৰহ্লাদ কিন্তু আহিলে ব্ৰহ্মাৰ বচন শুনি। ব্ৰহ্মাৰ বচন সাদৰি প্ৰহ্লাদে, ধীৰে ধীৰে গৈলা চলি। ধীৰে ধীৰে সুন্দৰকে, কোনো ভয়বিধ নাই। আৰু ভগৱান নৃসিংহ ভগৱানে প্ৰহ্লাদে যেতিয়া দণ্ডবোধ কৰিছে তেওঁৰ শ্ৰীচৰণত, তেতিয়া প্ৰহ্লাদক নৃসিংহ ভগৱানে সুধিছে যে মোৰ এই ৰূপটো দেখি পেলাইতো সকলোৱে ভয় খাইছে, তোমাৰ ভয় লগা নাই নেকি? তোমাৰ ভয় লগা নাই নেকি? তেওঁ উত্তৰ দিছে যে হে প্ৰভু, তজু এইটো ভয়ংকৰ ৰূপ দেখি তাতো মোৰ ডৰ নাই, এইবিলাকৰ প্ৰতি মোৰ ভয় নাই। কিন্তু সংসাৰৰ যিটো বিষয় সুখৰ যিটো ভয়ংকৰ ৰূপ, এইটোৰ প্ৰতিহে মোৰ ভয় হৈ যায়। গতিকে হে ভগৱান, তুমি মোক ইয়াৰ পৰা উদ্ধাৰ কৰা। গতিকে এজন ভক্তৰ যেতিয়া তেওঁ আভ্যন্তৰিকভাৱে শুদ্ধ হৈ থাকিব, বিষয় বাসনাৰ প্ৰতি তেওঁ যেতিয়া বিৰক্ত হ'ব, পৰম সুখত তেওঁ যিদিনাখন পৰম আনন্দত বিলীন হ'ব, তেতিয়া আৰু ভগৱানৰ যি ৰূপেই তেওঁ নেদেখক কিয়, তাত তেওঁ কেতিয়াও ভয় কৰিবলগীয়া নাই। গতিকে এই ধৰণে এওঁলোকে দেখিছিলে, যিটো আজি মহাৰাজ পৰীক্ষিতৰ জীৱনতো সংঘটিত হৈছে। হে ৰাম অৱনত মাথে উঠি নৰ নাথে, সম্পুষ্ট অঞ্জলি ধৰি শুকৰ চৰণ পদ্ম দুখানি মাথা তলৈলা সাদৰে। মহাৰাজ পৰীক্ষিত চক্ৰৱৰ্তী ৰজা, সমস্ত পৃথিৱীয়ে যাক ভয় কৰে, পৰম শক্তিশালী পুৰুষ, প্ৰজাবৎসল ভক্তিবান লোক। তেওঁ গুৰুদেৱ শুকৰ দুখানি অভয় চৰণ, গুৰুৰ প্ৰতি সভক্তি মন কৰিব প্ৰভুসকল। আমাৰতো শিষ্যসকলে গুৰুসকল আছেই নে জীয়াই আছে খবৰেই নলয়। বহু শিষ্য
গুৰুৰ প্ৰতি খবৰেই নাই। আমি কেতিয়াবা সোধোঁ, এদিন অলপতে মোক এগৰাকীয়ে সুধিছে যে প্ৰভু ঈশ্বৰ আমি আকৌ এবাৰ শৰণ ল'ব পাৰিমনে? বোলো আকৌ এবাৰ মানে আপুনি শৰণ লৈছিলে নেকি? বোলে লৈছিলোঁ। বোলে কোনে দিছিলে? তাকে ৰ'ব, নামটো কি আছিলে জানো? যিজন ব্যক্তিয়ে কাৰ পৰা শৰণ গ্ৰহণ কৰিছিলে সেই ব্যক্তিগৰাকীৰ, সেই গুৰুদেৱগৰাকীৰ নামেই যদি তেওঁ মনত ৰখা নাই, তে বাকী কি বস্তু তেওঁৰ পৰা মনত ৰাখিব? গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, ঈশ্বৰ বুলি মান্যতা কৰা হয় গুৰু। শিষ্যসকলে গুৰুসকলক ভগৱানৰ সমকক্ষ বুলি গণ্য কৰে। অৱশ্যে গুৰুবিলাকে নিজে কেতিয়াও এই কথাটো নাভাবে। গুৰুসকলে নিজকে দাসৰো দাস আৰু এইটো তেওঁৰ জীৱনৰ পবিত্ৰ কৰ্তব্য বুলি তেওঁ গণ্য কৰে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে গুৰুৱে তেনেকৈ ভাবিলে বুলি শিষ্যসকলেও ভাবিব লাগিব, এনে নহয়। শিষ্যসকলে নিজৰ নিজৰ গুৰুসকলক ভগৱান তুল্য গণ্য কৰিব লাগিব, কাৰণ তেওঁৰ জীৱনৰ প্ৰথম ভগৱান গুৰুৱে। কাৰণ গুৰু নহ'লে তেওঁ ভগৱানক চিনিয়ে নাপালেহেঁতেন। সেইকাৰণে শিষ্যসকলৰ জীৱনত প্ৰথম গুৰু, প্ৰথম ভগৱান তেওঁৰ গুৰুগৰাকী নিজেই। আৰু সেই গুৰুৱে তেওঁক ভগৱান চিনাকি কৰি দিয়ে। মহাপুৰুষে লিখিছে একাদশ স্কন্ধত, আমাক চিনাৱে গুৰু কৃপাময়। যিজনে মোক চিনাকি কৰি দিব পাৰে তেওঁ কৃপাময় গুৰু। আৰু গুৰুৰ সান্নিধ্য আৰু সংস্পৰ্শত যেতিয়া থাকে তেতিয়া গুৰুৱে সকলোতে ভগৱানৰ অস্তিত্বক শিষ্যক দেখুৱাই দিয়ে। গছ, বিৰিখ, তৰু, তৃণ, লতা, গুল্ম, মানুহ সকলোতে ভগৱান আছে। ঈশ ৰূপে হৰি সবঘতে বৈঠ জৈসন গগন ব্যাপী নারায়ণ কাহে ভকতি করু তেরা। হে নারায়ণ, মইনো তোমাক কেনেকে ভক্তি কৰিম? আৰু সেইকাৰণে কৈছে ঈশ স্বৰূপে হৰি সবঘত বৈঠ জৈসন গগন ব্যাপী। 10টা ঘটত যদি পানী থৈ আমি চাওঁ, নিৰীক্ষণ কৰোঁ, তেতিয়া দেখিম যে 10টা ঘটতে 10খন আকাশ দেখা যাব। কিন্তু আকাশ দৰাচলতে 10খন হয় জানো? আকাশটো এখনেই। কিন্তু ঘটে প্ৰতি আকাশ দেখাৰ অৰ্থ এইটোৱেই যে ঘট মানে আধ্যাত্মিক দৃষ্টিত শৰীৰবিলাক। এই যে আমি শৰীৰবিলাক বহি আছোঁ, এই শৰীৰবিলাক প্ৰত্যেকটো শৰীৰৰ ভিতৰতে ভগৱান আত্মা স্বৰূপে বিদ্যমান হৈ আছে। অকল মানুহ বুলি নহয়, গৰু, কুকুৰ, শিয়াল, চৰাই চিৰিকটি, গছ লতিকা চবতে ভগৱান বিদ্যমান হৈ আছে। গতিকে এই কথা জানি সকলোৰ প্ৰতি ঈশ্বৰ সদৃশ জ্ঞান, সকলোৰে প্ৰতি শ্ৰদ্ধেয় মনোবৃত্তি যেতিয়ালৈকে আপোনাৰ জাগৃত নহয় তেতিয়ালৈকে ভক্তিৰ আচৰণত আপুনি সিদ্ধ হ'ব নোৱাৰে। সেইকাৰণে একাদশ স্কন্ধত লিখিছে, হে ৰাম সমস্ত ভূততে বিষ্ণু বুদ্ধি নোহে যাৱে, কায় বাক্য মনে অভ্যাস শিৱায়ে ভাৱে। সমস্ত ভূততে যেতিয়ালৈকে বিষ্ণু বুদ্ধি জ্ঞান নহয় আপোনাৰ, তেতিয়ালৈকে আপুনি এই অভ্যাসত ৰত হ'ব লাগিব। আৰু এনেকৈ গৈ 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 যিদিনাখন আপুনি সকলো জীৱৰ প্ৰতি ঈশ্বৰ বুদ্ধি হ'বলৈ আৰম্ভ কৰিব,
সিদিনাখনহে ভক্তিৰ একনিকা আপোনাৰ জীৱনত প্ৰয়োগ হ'ব। ভক্তি ৰাজ্যত আপুনি প্ৰৱেশ কৰাৰ কাৰণে অনুমতি প্ৰাপ্ত হ'ব। তাৰ আগত আপুনি ভক্তি ৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰে। যদিও কৈ থকা হয় যে অত্যন্ত সৰল, কেৱল আহিব লাগে, শৰণ ল'ব লাগে, ধুতি পিন্ধিব লাগে, চেলেং ল'ব লাগে, নামঘৰলৈ যাব লাগে, বাছ আপুনি ভকত হৈ গ'ল, ভক্তি আপোনাৰ জীৱনত আহি গ'ল। এনেকুৱা হ'লেতো সকলোৱে ভকত হ'লহেঁতেন। ইমান সহজ সাধ্য নহয় প্ৰভু। সমস্ত জগতৰ প্ৰতি, সমস্ত ভূতৰ প্ৰতি ঈশ্বৰ বুদ্ধি, বিষ্ণু বুদ্ধি জ্ঞান কৰিব পৰাটোৱে হ'ল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ভক্তিৰ আচৰণ। হে ৰাম। গতিকে সেই সদ্গুৰু ভগৱান শ্ৰী শুকদেৱৰ দুখানি অভয় চৰণ মহাৰাজ পৰীক্ষিতে তেওঁৰ শিৰত অভিষেক কৰিলে, তুলি ল'লে। গুৰুৰ প্ৰতি যি সন্মান, সেই সন্মান মহাৰাজ পৰীক্ষিতে আদৰ্শ হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছে ভাগৱতত। গুৰুদেৱ শুকদেৱৰ শ্ৰীচৰণ তেওঁ শিৰত অত্যন্ত সাদৰেৰে তুলি ল'লে। ৰাম হলত মুখে গদ গদ বাক্যে বুলিলা রাজা প্রণামী। আর কহি পরমার্থ করিলা কৃতার্থ। তরিলু তরিলু আমি। প্ৰভুকল ভাগৱতৰ আৰম্ভণি মৰিলুৰ পৰা হয় আৰু সামৰণিটো তৰিলুত সামৰে। মহাৰাজ পৰীক্ষিতে মই মৰিলো এই বুলি আহি বহিছিলে। মইতো মৰিলোৱে আৰু 7 দিনৰ ভিতৰত কোনদিনা তক্ষকে আহি মোক দংশন কৰে। সেই গুৰুদেৱ মোকতো তক্ষকে দংশন কৰিব 7 দিনৰ ভিতৰত। গতিকে এই 7 দিনৰ ভিতৰত মই সৰ্বশ্ৰেষ্ঠ কৰ্ম কি সাধন কৰিব পাৰোঁ তাক মোক কোৱা তুমি। আৰু সেই পৰীক্ষিতে 7 দিন 7 ৰাতি ভাগৱত শুনি এতিয়া সামৰণিত গুৰুদেৱ ভগৱান শুকদেৱৰ ওচৰত গদ গদ কণ্ঠস্বৰেৰে স্পষ্টভাৱে কৈছে যে হে গুৰুদেৱ, মই আচলতে তোমাৰ কৃপাত তৰিলো তৰিলো তৰিলো। 3 বাৰ কৈছে। মই তৰি গ'লো। মই ভাবিছিলোঁ মৰিলো বুলি, কিন্তু তুমি মোক আচলতে মৰিব নিদিলা, মোক তুমি তাৰিলা। কেনেকে তৰিলে তেওঁ? ৰাম যিটো মহাহৰি ব্ৰহ্মাই আদি কৰি রাম মোহিত যার মায়াত। বাপসকল কিবা অসুবিধা হৈছে নেকি আমাৰ? এখেতলোকক কৈছোঁ কিবা আমাৰ অসুবিধা হৈছে নেকি? এই বাপজনাক কৈছোঁ, বাপ কিবা অসুবিধা হৈছে নেকি? কিবা গণ্ডগোল হৈছে নেকি আমাৰ? নে কিবা কোৱা যেন পালোঁ আপুনি? মই কিবা হৈছে যদি কৈ দিয়ক, আমি শুধৰাই লওঁ। নাই নহয়? অঁ। হে ৰাম যিটো মহাহৰি ব্ৰহ্মাই আদি কৰি মোহিত যাৰ মায়াত। আর মোহ অন্ধকার গুছায় আমার কৰাইলা তাংক সাক্ষাৎ। এইবোৰ প্ৰত্যেকটো বাক্য ইমান গুৰুত্বপূৰ্ণ। এই ভাগৱতৰ সামৰণি পৰীক্ষিত ব্ৰহ্মজ্ঞান লাভ প্ৰভুসকল। প্ৰত্যেকটো কথা প্ৰত্যেকটোৰ লগত মালা কথাৰ নিচিনাকৈ গাঁঠি যোৱা হয়।
মহাৰাজ পৰীক্ষিতে গুৰুদেৱক কৈছে যে মই তৰিলোঁ। কিয় তৰিলোঁ, কি যুক্তিত, তেওঁ কেনেকৈ ক'ব তুমি মোক তৰালা বুলি? এজন গুৰুৱে কেনেকৈ এজন ব্যক্তিক তৰাব পাৰে? ইমান সামৰ্থ্য গুৰুৰ কেনেকৈ থাকে? আৰু এই কথা পৰীক্ষিতে শ্ৰীমুখে নিজে আজি ব্যক্ত কৰিছে ইয়াতে। কি বুলি কৈছে যে কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, যে মোক তুমি পৰমাৰ্থ কৈ পেলাই, পৰম অৰ্থ একেলগে পৰমাৰ্থ বুলি কৈছে। জগতৰ সৰ্বশ্ৰেষ্ঠ তত্ত্ব যি পৰমাৰ্থ শুনিলে মানুহৰ জীৱন ধন্য হৈ যায়, মনুষ্য জীৱন সাৰ্থক হৈ যায়। আপোনালোকে মনুষ্য জীৱন সাৰ্থক মানে কি বুলি ভাবে? বহুত টকা জীৱনত উপাৰ্জন কৰিছে, এগালমান মাটি সম্পত্তি কৰিছে, ডাঙৰ ডাঙৰ বিল্ডিং সাজিছে, ডাঙৰ ডাঙৰ দামী দামী গাড়ী কিনিছে, এই জীৱন সাৰ্থক বুলি ভাবে নেকি? সেইবিলাক জীৱন সাৰ্থক জীৱন নহয়। সেইবিলাক আপোনাৰ জীৱনত একো লগত নাযায়, সংগে একো ৰতিও নাযায়, ইয়াতে থাকিব। আপোনাৰ মৃত্যুৰ পিছত সেইবিলাক কোনে ভোগ কৰে আপুনি তাকো নাজানে। বৰং মোৰ মৃত্যুৰ পিছত মোৰ ধন সম্পত্তিসমূহৰ কি হ'ব বুলি এনেকুৱা এটা ভাৱনাৰে যদি মৰিব লগা হয়, তেতিয়াহ'লে তেওঁৰতো জীৱনৰ মুক্তই নহয়, পুনঃ বন্ধন খাবৰ কাৰণে আৰু জগতলৈ আহিব লাগিব। তেতিয়াহ'লে তেওঁ শান্তিৰে মৰিবৰ কাৰণে, এইখন জগতৰ পৰা শান্তিৰে যাবলৈ হ'লে তেওঁ জীৱনত পৰমাৰ্থ জানিব লাগিব। পৰম অৰ্থ মানে, অৰ্থ মানে সম্পত্তি, অৰ্থ মানে টকা পইচা। পৰমাৰ্থ সম্পৰ্কে তেওঁৰ জ্ঞান থাকিব লাগিব যে এই বৃত্ত আৰু পৰম বৃত্ত কি। বাস্তৱিক জগতৰ ধন সম্পত্তি আৰু আধ্যাত্মিক জগতে দেখুৱাই দিয়া ধন সম্পত্তিৰ মাজত পাৰ্থক্য কি? মহাৰাজ পৰীক্ষিত আমাৰ নিচিনা ব্যক্তি নাছিলতো। গোটেই পৃথিৱী জম্বুদ্বীপৰ ৰজা আছিল। তেওঁৰ যি ভঁৰাল আছিল, ৰাজ্যত যিটো সম্পত্তিৰ ভঁৰাল আছিল, সেইটো পঞ্চপাণ্ডৱে এনেকুৱাকৈ ভৰাই থৈ গৈছে সম্পত্তিৰে, পৰ্যাপ্ত পৰিমাণৰ ধন সম্পত্তি তেওঁৰ ভঁৰালত আছিল মজুত। কিন্তু ইমানবিলাক ধন সম্পত্তি শক্তি সামৰ্থ্য থকাৰ পিছতো মহাৰাজ পৰীক্ষিতে কিন্তু আজি শুকদেৱৰ ওচৰত কি বুলি কৈছে যে হে গুৰুদেৱ, তুমি মোক পৰমাৰ্থ দেখুৱাই দিলা। এইবিলাক অৰ্থতকৈও যে আৰু শ্ৰেষ্ঠ অৰ্থ জগতত আছে, এই অৰ্থ তুমি মোক দেখুৱাই দিছা। কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, মোক তুমি কৃতাৰ্থ কৰিলা। আৰু কি বুলি কৈছে, কহি পৰমাৰ্থ কৰিলা কৃতাৰ্থ, তৰিলোঁ আমি, যে আচলতে মই তৰি গ'লোঁ। যদি এই পৰমাৰ্থৰ কথাটো নাজানিলোহেঁতেন, এই নামবিত্তৰ কথাটো নাজানিলোহেঁতেন, ঈশ্বৰক কেনেকৈ প্ৰাপ্তি হ'ব লাগে এই সম্পৰ্কে যদি নাজানিলোহেঁতেন, তেতিয়াহ'লে মোৰ জীৱনৰতো অৰ্থই নাথাকিলহেঁতেন। ৰাম যিটো মহাহৰি ব্ৰহ্মায়াদি কৰি মোহিত যাৰ মায়াত, আর মোহ অন্ধকার গুছায় আমার, করিলা তাঙ্ক সাক্ষাৎ। আপোনাৰ জীৱনৰ যদি মোহ অহংকাৰ এইবিলাক যদি চন্ন হৈ নাযায়, আঁতৰি নাযায়, তেতিয়াহ'লে আপুনি ভগৱানক কেনেকৈ সাক্ষাৎ পাব? কিন্তু ভগৱানক আপুনি সাক্ষাৎ পোৱাটো আপোনাৰ জীৱনৰ চূড়ান্ত অভিলিপ্সা হ'ব লাগে, ৰুচি হ'ব লাগে। মহাৰাজ পৰীক্ষিতে কৈছে যে মোৰ যি মোহ, সেই অন্ধকাৰ মোহৰ পৰা তুমি মোক পৰিত্ৰাণ কৰিলা আৰু মোক সাক্ষাৎ ভগৱানক সাক্ষাৎ কৰাই দিলা। আর তোজু উপদেশে আবেশে জানিলো, প্রাণর বন্ধু কৃষ্ণক কিনু কৃপা মুক করিলা হাজেন, চক্ষু দিলা অন্ধক। তুমি এনেকুৱা কৃপা কৰিলা হে গুৰুদেৱ, আচলতে মই অন্ধ আছিলোঁ ইমান দিনে, সেই অন্ধকক তুমি যেন চক্ষু প্ৰদান কৰিলা। মইতো নাজানিছিলোঁ যে ইমান কথা আছে ইয়াত সোমাই। বাহিৰৰ পৰাতো মই ভবাই নাছিলোঁ যে এনেকুৱা এখন আভ্যন্তৰিক জগত আছে, য'ত প্ৰৱেশ কৰিলে মানুহে মানুহৰ প্ৰকৃত পৰিচয় প্ৰাপ্ত হ'ব পাৰে, মনুষ্য জীৱনৰ প্ৰকৃত উদ্দেশ্যক জানিব পাৰে। এনেকুৱা জগত এখন যে আছে মইতো জনাই নাছিলোঁ।
গতিকে হে গুৰুদেৱ, দৰাচলতে তুমি মোক কৃতাৰ্থ কৰিলা, এই পৰমাৰ্থ কথা কৈ মোক তৰিবৰ কাৰণে ৰাস্তা দেখুৱালা, মই তৰিলোঁ 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 এইবুলি কৈছোঁ। ৰাম সংসাৰ তাপত মৰৈ মূঢ় লোক, ও কৰা হাতাংক নিস্তাৰ, আর কেশৱত চিত্ত আশ্চৰ্যাৰ ইটো নুহি অদভূত তাৰ। সংসাৰৰ তাপত মানুহে মৰে। সংসাৰখন তিনি তাপৰ দ্বাৰা, আদি দৈবিক তাপ, আদি ভৌতিক তাপ আৰু আধ্যাত্মিক তাপ। এই তিনিটা তাপত মানুহবিলাক তাপিত হৈ আছে। গতিকে এই তাপী জীৱবিলাকক তাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, প্ৰভুসকল প্ৰচণ্ড গৰম লাগিছে, আপোনালোকে ফেন লগাই লৈছে, তাতকৈ ওপৰলৈ গৈ আপোনালোকে AC ব্যৱস্থা কৰিব পাৰে। শৰীৰৰ তাপৰ পৰাহে আপুনি মুক্ত হ'ব। সংসাৰৰ যিটো জ্বালা, বিষয় যিটো তাপ, যিটোৱে আপোনাক AC ৰুমত থাকিলেও মূৰ গৰম কৰি দিব, যিমান টেম্পাৰেচাৰ আপুনি AC কমাই নিদিয়ক কিয়, যদি সেই তাপে আপোনাক তাপিবলৈ আৰম্ভ কৰিছে, ভিতৰৰ পৰা গৰম উঠি উঠি মগজু গৰম হৈ যাব নহয়। কি কৰা যায় এতিয়া? তাপত আমিবোৰ তাপি। গীতাৰ 7 নম্বৰ অধ্যায়ত গোবিন্দ মিশ্ৰই বৰ ধুনীয়া উদাহৰণ দিছে যে আমিবিলাক, বিষয় লোকবিলাক সংসাৰৰ এটা প্ৰকাণ্ড গাঁতৰ ভিতৰত আমাক হাত ভৰি বান্ধি থৈ দিছে, আৰু তাত এগালমান সাপ আছে, আৰু ওপৰৰ পৰা এটা পাথৰ, ডাঙৰ প্ৰকাণ্ড শিল এটা দি থৈ দিছে। গতিকে তাৰ পৰা যিবিলাক ব্যক্তিয়ে সেই যন্ত্ৰণাৰ পৰা মুক্ত হৈ ওলাই আহিব পাৰে, তেওঁলোকৰ জীৱনৰ প্ৰকৃত সাধন তেওঁলোকে কৰিলে। গতিকে সংসাৰৰ তাপত মানুহ মৰে, তাৰ পৰা তোমালোক সৎগুৰুসকলে উদ্ধাৰ কৰা, মোকো তাৰ পৰা তুমি নিস্তাৰ কৰিলা। কেশৱত চিত্ত আশ্চৰ্যাৰ নুহি অদভূত তাৰ। যদি ভগৱানৰ দুখানি অভয় চৰণত কোনোবাই যদি শিৰ নত কৰি পেলাই নিজক সমৰ্পিত কৰিব পাৰিলে, তেতিয়াহ'লে তেওঁৰ জীৱনত এইটো অদ্ভুত একো নহয়, সকলো তাপৰ পৰা তেওঁ কিন্তু মুক্ত হৈ যাব।